একচুৱেলি আমাৰতো ৰামদিয়া অসম বিখ্যাত গাখীৰৰ বাবে ইয়াত পশুধন মানে বিশেষকৈ এক শ্ৰেণী মানুহে পশুধনৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে আজি এই যিখন মানে ইয়াত ভেটেনাৰী যিটো সাব চেণ্টাৰ আছে, লগতে 4খন ডাঙৰ মানে গ্ৰেজিং ৰিজাৰ্ভ আছে। এই গ্ৰেজিং ৰিজাৰ্ভত গৰুবিলাক আছে। গতিকে আজি এই সাব চেণ্টাৰটোৰ অৱস্থা এনেকুৱা, আৰু য'ত নেকি তাৰমানে ইয়াত মানুহে গৰু ছাগলী আনি কোনো চিকিৎসা কৰিব নোৱাৰে, চিকিৎসাৰ ব্যৱস্থা নাই, ইয়াত থকা বা ঔষধ ৰখাৰ ব্যৱস্থা নাই। গতিকে এইবিলাক মানে এটা ভেক ভাওনা কৰি আছে গভৰ্ণমেণ্টে। মানে তাতকৈ এই চেণ্টাৰটো থকাত চাই নাথাকিলে এনেও আমি মানে হাজত লৈ যাওঁ। ইয়াতে যিহেতুকে এইগিলা ব্যৱস্থা নাই, হাজত চিকিৎসাৰ কাৰণে লৈ যাওঁ। গতিকে এইটো চেণ্টাৰ যদি থাকে হয়তো ভালকৈ কৰিব লাগে। আৰু গভৰ্ণমেণ্টে আজি দেখা পাইছোঁ প্ৰায় 10-12 বছৰ এনেকেই আছে, 10-12 বছৰ নহয়, আজি 15 বছৰমান হ'ল কিজানি এনেকেই আছে। গতিকে এইবিলাক যদি ভাল নকৰে, আমি ৰাইজে একবাৰ চেষ্টা কৰি চাম, ৰাইজে পইচা তুলি হ'লেও মানে ঘৰ বান্ধি দিম যদি ইয়াতে যদি মানে গৰু ছাগলীৰ ভালকৈ চিকিৎসা কৰে। এইবিলাক কৃত্ৰিম গো প্ৰজননৰ কাৰণে এইবিলাক মানে সুবিধা ৰাখিছে, কিন্তু ইয়াত কৃত্ৰিম গো প্ৰজননৰ কোনো মানে কৰা দেখাই নাই। মই ডেইলি আপ ডাউন কৰোঁ। আৰু এটা মানে মোৰ কথা কি, ইয়াতে আধা ঘণ্টা বা 1 ঘণ্টা সময় হ'লেও মানে ছাৰ্ভিচ দিলে ভাল হয়, যে তাৰমানে যে 9টাৰ পৰা 10টালৈকে ইয়াতে ছাৰ্ভিচ দিয়ে। তেতিয়াহ'লে মানুহবিলাকে 9টা-10টাৰ ভিতৰত খোলা থাকে বুলি পেলাই ইয়াত গৰু ছাগলী বা বিভিন্ন ধৰণৰ মানে পশুধন চিকিৎসাৰ কাৰণে আহিব পাৰিব সেই টাইমটোত। গতিকে এটা নিৰ্দিষ্ট টাইম হ'ব লাগে। মানে কি ডক্টৰ নাহে ইয়াতে? ডক্টৰ আহে, হয়তো আহি পেলাই মানে টাইম নাই, কোনোবা সময়ত আহে কোনোবা সময়ত নাহে, আহি হয়তো বেছি সময় নাথাকে। আৰু বহুতেই মই কোৱা দেখা পাওঁ, মই যদি অহাদি আপ ডাউন কৰোঁ, পথাৰতে থাকোঁ মই গৰু ছাগলীৰ হেৰিত। গতিকে চবেই কয় যে হস্পিটেলত আহিছিলোঁ, চাওঁচোন আমিতো আৰু ফোন কৰি মাতিব নোৱাৰোঁ, ফোন নাই মোৰ। গতিকে ফোন কৰি মাতিব নোৱাৰোঁ, পইচা দিব নোৱাৰোঁ। গতিকে আমি গৰু ছাগলীবিলাক কেনেকৈ চিকিৎসা কৰিম? মই বোলে হাজক লৈ যা, মই তেতিয়া হাজক নিবৰ কাৰণে কওঁ। গতিকে এনেকুৱা এটা ভেক ভাওনা আজিৰ যুগত মানে চৰকাৰে ইমান ধুনীয়া কথাগিলাখান কয়, টিভি মোবাইলত দেখিবলৈ পাওঁ, গোটেই উন্নয়নৰ কথা কয়, কিন্তু আজি এই ৰামদিয়া পশুধনত নাম্বাৰ 1 মানে এখন মানে মৌজা, ডাঙৰ মৌজা, ৰামদিয়াৰ গাখীৰ বুলি কওঁতে বিখ্যাত, সেনেকুৱা জাগাত এটা মানে ভাল সাব চেণ্টাৰ নাই। এনেকুৱা অৱস্থা গোটেই অসমবাসী চাই লওক, চাই ল'লে বৰ ভাল কথা হ'ব। অতি লজ্জাজনক কথা আচলতে এনেকুৱা। আৰু যদি চৰকাৰে যদি সোনকালে ব্যৱস্থা কৰে কৰক, নকৰিলে এনে ভেক ভাওনাতে ৰাখি লাভ নাই।